স্বাগতম জনাইছো প্ৰদীপ সেক্ৰেটাৰী ইউটিউব চেনেলটোলৈ আজি ডিসকাস কৰিম ক্লাস 7 অৰ এক্সাৰসাইজ 12.1 অৰ যিখিনি নিউমেৰিকেল প্ৰবলেম আছে এখিনি মই সলভ কৰি দেখুৱাম এতিকা আহাচোন কি কৈছে এক্সাৰসাইজ 12.1 ত কৈছে কোৱেশ্চন নম্বৰ 1 write the algebraic expression of the following using variable constant and arithmetic operation multiply x by x and add 2 তলৰ ক্ষেত্ৰবোৰত চলক ধ্ৰুৱক আৰু পাটিগণিতিক গণিতৰ প্ৰক্ৰিয়া ব্যৱহাৰ কৰি বীজগণিতীয় ৰাশিসমূহ লিখা ইয়াত বীজগণিতীয় ৰাশিসমূহ লিখিব কৈছে arithmetic expression বিলাক algebraic expression কোৱেশ্চনটো কৈছে ইয়াত দি দিছে x সংখ্যাটোক x এৰে পূৰণ কৰি 2 যোগ কৰা multiply x by x and add 2 x সংখ্যাটোক আমি কেনেকৈ লিখিম x সংখ্যাটোক x এৰে পূৰণ কৰিব কৈছে যদি আমি এনেকৈ লিখো x সংখ্যাটোক x এৰে ইনটু কৰিব কৈছে লগতে 2 প্লাস কৰিব কৈছে তাৰ মানে আমি x into x লিখিব পাৰিম plus 2 x into x হৈ যাব x square plus 2 question number 2 কৈছে sum of a and b a আৰু b ৰ sum উলিয়াব কৈছে যোগফল উলিয়াব দিছে আমি কেনেকৈ লিখিম a আৰু b ৰ যোগফল a plus b নাম ডাইৰেক্টলি লিখিম question number 3 কৈছে x ৰ পৰা 7 বিয়োগ কৰা subtraction of 7 from x x ৰ পৰা subtract কৰিব দিছে 7 x ৰ পৰা 7 কি কৈছে বিয়োগ মানে x minus 7 4 নম্বৰ কৈছে y ৰ পৰা z বিয়োগ কৰা বা subtraction of z from y y ৰ পৰা z বিয়োগ কৰা তাৰ মানে y minus z question number 5 কৈছে multiplication of y to square of x and added to z বা 5 x ৰ বৰ্গক y ৰে পূৰণ কৰা আৰু এই পূৰণ ফলৰ লগত z যোগ কৰা x ৰ বৰ্গ square of x মানে x square হৈ যাব x square x ৰ বৰ্গ মানে x square তাক ইনটু কৰিব কৈছে y ৰে ইনটু y আৰু যিখিনি পূৰণ ফল আছে এই পূৰণ ফলৰ লগত মাইনাস প্লাস z মানে z যোগ কৰিব দিছে তাৰ মানে কি লিখিব পাৰিম আমি x square y plus z এসেল কোৱেশ্চন নম্বৰ 5 6 নম্বৰ কোৱেশ্চন half of the product of x 6 number কি কৈছে বা অসমীয়াত কৈছে x আৰু y ৰ পূৰণফলৰ আধা x আৰু y ৰ পূৰণফল x into y তাৰ আধা মানে আমি হাফ ইনটু কৰিম মানে হাফ ইনটু x into y বা আমি লিখিব পাৰিম 1 into xy divided by 2 xy by 2 7 number y আৰু z ৰ পূৰণফলৰ পৰা y আৰু z ৰ যোগফল বিয়োগ কৰা 7 number sum of y and z y আৰু z ৰ যিখিনি sum আছে এই sumৰ পৰা subtract কৰিব দিছে from the product of y and z y আৰু z ৰ পূৰণফল যেটো থাকিব y আৰু z ৰ পূৰণফলৰ পৰা বিয়োগ কৰিব দিছে y আৰু z ৰ যোগফল y plus z কি কৈছে y আৰু z ৰ পূৰণফলৰ পৰা বিয়োগ কৰিব দিছে y আৰু z ৰ যেটো যোগফল আছে এই যোগফলটো বিয়োগ কৰিব দিছে এ হ'ব কোৱেশ্চন নম্বৰ 7 8 addition of z
with the quotient of x divided by y. 8 number x ক y রে হরণ করি হরণ ফলক z যোগ করা ঠিক আছে x ক y রে হরণ করি x ক y রে হরণ করি হরণ ফলৰ লগত z যোগ কৰা মানে x by y plus z. Question number 9. Addition of z with 3 times of x. x or যেটো 3 গুণ থাকে 3 times তাৰ লগত যোগ কৰিব দিছে z. x or 3 গুণ মানে থাইজ x তাৰ লগত যোগ প্লাস কৰিব দিছে z. এটাৰ question number 9. Question number 10. দুইটা মই লিখি লৈছো 10 number to is the sum of x and 6 is divided by 3. Okay. 10 11 12 10 number কি কৈছে sum of x x or লগত 6 যোগ কৰি x or যেটো মান তাৰ লগত 6 প্লাস কৰি যোগ ফলক 3 ৰে হৰণ কৰা x or লগত 6 প্লাস কৰি যেটো যোগ ফল আছে তাক 3 ৰে ডিভাইড যোগ ফলক ডিভাইড 3 আমি ইয়াতে লিখিব তলতো ডিভাইড সিম্বল দিব পাৰো 11 x ক 5 ৰে পূৰণ কৰি পূৰণ ফলৰ বৰ্গ 11 কৈছে স্কয়ার অফ দা প্রোডাক্ট অফ x and 5 x আৰু 5 ৰ পূৰণ কৰি পূৰণ ফলৰ বৰ্গ লিখিব কৈছে x ক 5 ৰ পূৰণ কৰি মানে x * 5 পূৰণ কৰি দুইটাৰে বৰ্গ লিখিব কৈছে বা 5x স্কয়ার এনেকৈ লিখিব পাৰো 5 * x 5x হোল স্কয়ার লিখিব 25x স্কয়ার 12 নাম্বার কৈছে multiplication of 5 with the square of x x or বৰ্গৰ হৈতে 5 পূৰণ কৰা x or যেটো বৰ্গ মানে x স্কয়ার তাৰ লগত পূৰণ কৰিব দিছে 5 এটো দিছে the multiplication of 5 with the square of x x or যেটো স্কয়ার আছে তাৰ লগত 5 ইনটু কৰিব দিছে এখিনি আছিল question number 1 exercise 12.1 or